মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে। এইটো 16 তাৰিখে আহিছে নটিফিকেশ্যনখন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিসকলে কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিলা সেইসকলৰ কাৰণে আজিৰ এই নটিফিকেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ হয়। তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিলা সেইসকলে তোমালোকে বহুতে সুধি আছিলা যে ছাৰ কেতিয়াৰ পৰা আমাৰ এডমিশ্যন হ'ব, তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে তোমালোকে এডমিশ্যনটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, মানে দৰ্পণ যিটো পৰ্টেল আছে সেইটো কেতিয়াৰ পৰা খুলিব। তাৰপিছত তুমি এডমিশ্যন লোৱাৰ সময়ত তুমি কি মানে ইম্পৰ্টেণ্ট তোমাৰ যিবোৰ টপিক আছে সেইবোৰ তুমি ন'টিছ কৰিব লাগিব, নহ'লে তোমালোকৰ কিন্তু ভয়ংকৰ বিপদ হ'ব। হয়, তোমালোকে ঠিকে শুনিছা, ভয়ংকৰ বিপদ হ'ব বুলি কৈছোঁ, কাৰণ অলৰেডি এইটোৰ ওপৰত মই আগতেও বহুতবাৰ আলোচনা কৰিছোঁ যে কেনেকুৱা ধৰণৰ বিপদৰ সন্মুখীন হোৱা দেখা যায়। তো আজিৰ এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চোৱা যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, যিহেতু অলৰেডি তোমালোকৰ 2 মাহ অলৰেডি এনেই নষ্ট হ'ল আৰু যাতে কোনো ধৰণৰ বিপদত নপৰা, সেইকাৰণে আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো ইয়াতে চোৱা, আমি নটিফিকেশ্যনখন আমি আগতে চাই লওঁ। এই নটিফিকেশ্যনখনত কৈছে কি চোৱা, ইয়াতে ইন পাৰফেন্স অফ ডিক্লাৰেশ্যন অফ HLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ৰিজাল্ট 2025 বাই ASIP ডিভিজন 1, এইটো যিটো আমাৰ আগতে সেৱা আছিল, ইট ইজ নটিফাইড টু অল দ্য কনচাৰ্নড that the online admission portal Darpan will be opened for submission of application for admission into higher secondary first year class for the season 25 to 26 from 17th June 2025 to 26 June 2025. ইয়াতে চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিলা সেইসকলে তোমালোকে কি কৰিব পাৰিবা, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত এইটো 17 তাৰিখৰ পৰা মানে 17 জুনৰ পৰা 26 জুনলৈকে তোমালোকৰ যিটো দৰ্পণ পৰ্টেল আছে সেইটো কি হ'ব, অ'পেন হ'ব। এইটো তোমালোকৰ কাৰণে স্পেচিয়েলি কি কৰা হৈছে, অ'পেন কৰা হৈছে যিসকলে তোমাৰ কম্পাৰ্টমেণ্টেল এক্সাম পাছ কৰিছে, বা তোমাৰ যিসকলে এডমিশ্যন লোৱা নাই আগতেতো সেইসকলেও কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলতো তোমালোকৰ হাতত কিন্তু সময় খুবেই কম দিছে, তো তোমালোকে বহি নাথাকি তোমালোকে আজিৰ পৰা, যিহেতু আজি তোমালোকে দৰ্পণ পৰ্টেলটো অ'পেন পাবা, গতিকে তোমালোকে আজি গৈয়ে তোমালোকে এপ্লাই কৰা। আৰু তোমালোকৰ এই এপ্লাই কৰাৰ সময়ত তোমালোকে যদি 17 তাৰিখে ধৰা তুমি আজি এপ্লাই কৰিবলৈ গৈছা, তেতিয়াহ'লে তোমালোকৰ যিটো ডকুমেণ্ট লাগিব, মানে তোমাৰ যিটো বৰ্ডৰ যিটো চাৰ্টিফিকেট লাগিব, সেই চাৰ্টিফিকেটখন তোমালোকে নিদিলেও হ'ব। তোমালোকৰ যিটো স্কুলৰ পৰা যিটো টেষ্টিমনিয়েল দিব, সেই টেষ্টিমনিয়েল হ'লে তোমাৰ হৈ যাব, ঠিক আছে। স্কুলৰ পৰা এটা টেষ্টিমনিয়েল চাৰ্টিফিকেট দিয়ে তুমি পাছ কৰা বুলি, সেই চাৰ্টিফিকেটখন হ'লেই হৈ যাব। আৰু তোমালোকৰ যিটো মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটটো তোমালোকে অনলাইনত যিটো মাৰ্কশ্বিট পাইছা সেই মাৰ্কশ্বিটটো ছাবমিট কৰিলেই হৈ যাব। তোমালোকৰ অৰিজিনেল মাৰ্কশ্বিটটো যদি পোৱা নাই তেতিয়াহ'লে তোমালোকে সেইটো হৈ যাব। তো তোমালোকে এই ডকুমেণ্টছখিনি তোমালোকে লগত লৈ যাবা এপ্লিকেশ্যন কৰাৰ সময়ত। তোমালোকে যদি পাৰা সম্ভৱতঃ তোমালোকে CHC যিবোৰ আছে, অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰ যিবোৰ আছে সেইবোৰৰ পৰা এপ্লাই কৰাৰ কাৰণে যত্ন কৰিবা, কাৰণ সেইবোৰ গভৰ্ণমেণ্টৰ আইডিৰ থ্ৰুৱেদি তোমালোকৰ এপ্লাই হ'ব, ঠিক আছে। ইয়াৰে পিছত চোৱা, ইম্পৰ্টেণ্ট নটিফিকেশ্যন এটা আছে যে সেইটো হ'ল যে তোমালোকৰ কিন্তু 2 জুলাইৰ পিছত কোনো ধৰণৰ কি নহ'ব, এডমিশ্যন নহ'ব, আৰু কোনো ধৰণৰ অফলাইন এডমিশ্যন কিন্তু কি নহ'ব, এপ্লিকেবল নহ'ব। অফলাইন এপ্লিকেশ্যন এলিজিবল নহয়। আৰু এইটো তুমি কেনেকৈ কৰিব লাগিব, এইটো চোৱা, এইটো গভৰ্ণমেণ্টৰ যিটো আমাৰ অফিচিয়েল ৱেবছাইট আছে আমাৰ অসমৰ, বা তোমাৰ এইটো ৱেবছাইটত গৈ কৰিব পাৰা, নহ'লে তুমি এইটো ৱেবছাইটত গৈ তুমি এপ্লাই কৰিব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো তোমালোকৰ এইখিনি হ'ল। ইয়াতে চোৱা, তোমাৰ এই যে লাষ্টত যিখিনি দি দিছে সেইটো অফলাইন এডমিশ্যন শ্বেল নট বি এণ্টাৰটেইনড আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ। যিকোনো পৰিস্থিতিৰ কাৰণে অফলাইন এডমিশ্যন কিন্তু কেতিয়াও কি নহয়, গ্ৰহণযোগ্য নহয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহিছোঁ যে তোমালোকৰ কেনেকুৱা ধৰণৰ বিপদ হয়, কেনেকুৱা ধৰণৰ প্ৰব্লেমৰ তোমালোকে সন্মুখীন হোৱা। প্ৰথম কথা, যদি তোমালোকে প্ৰাইভেট স্কুলত যদি তুমি এডমিশ্যন ল'ব বিচাৰিছা, যিবোৰ হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, তেতিয়াহ'লে তুমি তুমি 3টা পইণ্ট সদায় মনত ৰাখিব লাগিব। কেইটা পইণ্ট? 3টা। আৰু সেই 3টা পইণ্টৰ প্ৰথম যিটো পইণ্ট, সেই পইণ্টটো তুমি চাব লাগিব যে সিহঁতৰ ইউডাইজ কোডটো আছেনে নাই। তোমালোকে কিন্তু এই কথাটো চাই ল'ব লাগিব, মানে
সিহঁতৰ যিটো আমাৰ গভৰ্ণমেণ্টৰ লগত যিটো এফিলিয়েশ্যন যিটো নাম্বাৰ থাকে সেই নাম্বাৰটো আছেনে নাই তুমি কিন্তু এইটো চাই ল'ব লাগিব। কাৰণ যদি ইউডাইচ কোড নাথাকে বা যিটো স্কুলৰ যিটো কোড থাকে সেই কোডটো যদি নাথাকে তেতিয়াহ'লে তোমালোকৰ যিবোৰ চাৰ্টিফিকেট আহিব সেই চাৰ্টিফিকেটবোৰ কি হ'ব ইনভেলিড হ'ব। বুজি পাইছানে? দ্বিতীয় নম্বৰ কথাটো হ'ল যে তোমালোকৰ ভালদৰে লক্ষ্য কৰিবা যে সেই তুমি যিখন স্কুলত এডমিশ্যন ল'বা বা যিখন কলেজত তুমি এডমিশ্যন ল'বা সেইখন কলেজত তোমাৰ এক্সাম চেণ্টাৰবোৰ ভেৰিফাইড হয়নে নাই। যিবোৰ এক্সাম চেণ্টাৰ আছে এক্সাম চেণ্টাৰ আজিকালি এই এক্সাম চেণ্টাৰবোৰ লৈ কিন্তু বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰব্লেমত পৰে। যেনেকুৱা তোমাৰ USTM কথা তোমালোকে সকলোৱে গম পোৱা। USTM যিটো এক্সাম চেণ্টাৰ আছিল সেই এক্সাম চেণ্টাৰৰ কাৰণে USTM যিটো হায়াৰ ছেকেণ্ডেৰী ব্ৰাঞ্চ আছে টোটেলি মানে বৰ্তমান ক'বলৈ গ'লে সেইটো বন্ধ হোৱাৰ নিচিনাই হৈ গৈছে। বন্ধ হৈছেনে নাই নাজানো, কিন্তু বহুত প্ৰব্লেম হৈছে। ষ্টুডেণ্টসকল ইফালে ইফালে হাবাথুৰি খাই আছে। তো তোমালোকৰ যাতে তেনেকুৱা ধৰণৰ কোনো কি নহয় প্ৰব্লেম নহয়। আৰু 3 নম্বৰ পইণ্টটো তোমালোকৰ এটা কথা তোমালোকে সদায় মন কৰিবা, তোমালোকৰ এই হায়াৰ ছেকেণ্ডেৰীৰ লগত তোমালোকৰ কিন্তু লাইফটো জড়িত হৈ আছে। মানে হায়াৰ ছেকেণ্ডেৰী তুমি যদি ভালদৰে পাছ কৰা তোমাৰ লাইফটো ইয়াৰ পৰাই গঢ়ি ল'ব পাৰিবা। সেইকাৰণে তুমি কিন্তু সকলো কলেজত কিন্তু ছাবজেক্ট কম্বিনেশ্যন, বিশেষকৈ প্ৰাইভেট স্কুলত ছাবজেক্ট কম্বিনেশ্যনটো কিন্তু তোমালোকে ভালদৰে চাই ল'বা। ছাবজেক্ট তুমি কি ছাবজেক্ট ল'বা আৰু কেনেকুৱা ধৰণৰ টিচাৰ তাতে আছে। আৰু যদি টিচাৰৰ কমি থাকে তেতিয়াহ'লে তুমি তেনেকুৱা স্কুলত তুমি কেতিয়াও এডমিশ্যন নল'বা। কাৰণ তোমাৰ এই ছাবজেক্ট কম্বিনেশ্যনৰ ওপৰত ভিত্তি কৰি কিন্তু বহুতৰ ৰিজাল্ট বেয়া হয় আৰু সেই তোমালোকৰ এই ভুলৰ কাৰণে তুমি গোটেই জীৱনটো ৰিগ্ৰেট কৰিব লাগে। তো তোমালোকে এই 3টা পইণ্ট মনত ৰাখি তোমালোকে কিন্তু এডমিশ্যন লোৱাৰ কাৰণে বা তোমালোকে এপ্লাই কৰাৰ কাৰণে কলেজসমূহ বা তোমাৰ যিবোৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে সেইবোৰত তুমি এপ্লাই কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এই ভিডিঅ'টো তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা যাতে সকলোৱে গম পায়, যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ হ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' তোমালোকে পাই থাকিবা অনাগত দিনবোৰত। তো সৰু এটা ভিডিঅ' আছিল, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। হোৱাটছআপ গ্ৰুপত জইন হৈ থাকা। তোমালোকৰ ভৱিষ্যত জীৱনটো উজ্জ্বল হওক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।